নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ এগৰাকী অন্যতম শক্তিশালী প্ৰাক্তন আইপিএছ বিষয়াৰ বাসগৃহ আইপিএছ বিষয়াৰ সম্পত্তিত এবাৰ ইডিৰ হাতুৰা এবাৰ ইডিয়ে জব্দ কৰিছে কোটি টকীয়া সম্পত্তি এখনৰ পাছত সিখন বিলাসী হোটেল জব্দ কৰিছে এতিয়া ইডিয়ে প্ৰাক্তন আইপিএছ বিষয়া গৰাকীৰ বিৰুদ্ধে আছে ভয়ংকৰ অভিযোগ ইতিমধ্যে ইডিৰ জালত এতিয়া প্ৰাক্তন আইপিএছ বিষয়া সবিশেষ দৰ্শকসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত ইডিয়ে জব্দ কৰিলে প্ৰাক্তন আইপিএছ বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি আইপিএছ বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি তলা লগালে ইডিয়ে 53 কোটি টকা মূল্যৰ স্থাৱৰ সম্পত্তি জব্দ কৰা হৈছে প্ৰশান্ত দত্তৰ গুৱাহাটী মুম্বাইত থকা হোটেল আৰু বাসগৃহ জব্দ কৰিছে ইডিয়ে জব্দ কৰিছে আইপিএছ বিষয়াৰ কোটি টকাৰ সম্পত্তি এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে জনাইছো যে অৱসৰপ্ৰাপ্ত ডিআইজি পিকে দত্তৰ বাসগৃহটো এবাৰ ইডিয়ে হাতুৰা একবাৰ বাসগৃহ সিজ কৰিছে ইডিয়ে ইতিমধ্যে পিকে দত্তৰ বিৰুদ্ধে পূৰ্বেও কেইবাটাও গোচৰ আছিল আৰু এছআই কেলেংকাৰীটো তেওঁ অভিযুক্ত হোৱাৰ গোচৰ আছে ইতিমধ্যে ইডিয়ে পিকে দত্তৰ বিৰুদ্ধে প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 অধীনত গোচৰ ৰুজু কৰিছে অৱসৰপ্ৰাপ্ত ডিআইজি গৰাকীৰ বিত্তীয় লেনদেন তথা সম্পত্তিক লৈ তদন্ত চলাইছিল আৰু 1992 চনৰ পৰা 2019 চনলৈকে অসম আৰক্ষী বিভিন্ন পদত তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে আই বৰ্গীভূত সম্পত্তি তথ্য পোহৰলৈ আহিছিল ইতিমধ্যে তেওঁৰ পত্নীয়ে 7 কোটি টকা আহৰণ কৰা তথ্যও লাভ কৰিছিল আৰু তাৰ পিছতে ইতিমধ্যে ইডিয়ে অভিযান চলাইছে আৰু ইডিয়ে গুৱাহাটী পল্টন বজাৰত থকা পিকে দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱ ইন লখৰা চাইডত থকা হোটেল ভাৰ্গৱ বেতকুচিত থকা হোটেল ভাৰ্গৱ গ্ৰেণ্ড মুম্বাইৰ আন্ধেৰীত সমৰ্থদ্বীপ নামৰ আৱাসিক এপাৰ্টমেণ্টত থকা দুটা ফ্লেট জব্দ কৰিছে ইতিমধ্যে বিতৰ্কিত পিকে দত্তই মহামায়া ষ্টেষ্ট প্ৰাইভেট লিমিটেড ইছান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড মুৰাৰী কমোডিজিট প্ৰাইভেট লিমিটেড নামৰ অস্তিত্বহীন কোম্পানী তিনিটাৰ পৰা ধন আহৰণ কৰা দেখুৱাইছিল ইতিমধ্যে ভুৱা কোম্পানীৰ লগত তেওঁ পৰিয়ালৰ সদস্যৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰাৰ তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পিছতে ইতিমধ্যে ইডিয়ে জব্দ কৰিছে এটাৰ পিছত আনটা সম্পত্তি অসম আৰক্ষী এছআই নিযুক্তি কেলেংকাৰী গোচৰ ইতিমধ্যে গ্ৰেপ্তাৰো হৈছিল পিকে দত্ত উল্লেখ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ অৱসৰপ্ৰাপ্ত ডিআইজি পিকে দত্তৰ প্ৰায় 53 কোটি টকা সম্পত্তি জব্দ কৰা হৈছে